আমাৰ শিক্ষাৰ্থীসকল আমি ইতিমধ্যে ত্ৰিভুজ পাঠটো পঢ়ি আছোঁ আৰু তাতে আমি সৰ্বসমতাৰ উপপাদ্য আৰু স্বীকাৰ্য কেইটামান শিকিলোঁ আৰু ইতিমধ্যে মই তোমালোকক সৰ্বসমতাৰ স্বীকাৰ্য কেইটা কৈও দিছোঁ কি আছিলে আমি সেইবোৰ ব্যৱহাৰ কৰি এতিয়া বৰ্তমান অনুশীলনী 7.1ৰ মই প্ৰথমতে কুৱেশ্যন নম্বৰ 1টো কৰি দিব ওলাইছোঁ বৰ্ডত প্ৰশ্নটো লিখি থৈছোঁ চোৱাচোন কি আছিল ইয়াতে দিয়া আছে তোমালোকৰ চতুৰ্ভুজ ACBD AC সমান AD আৰু AB এ এংগল A সমদ্বিখণ্ডিত কৰিছে দেখুৱা যে ত্ৰিভুজ ABC সৰ্বসম ত্ৰিভুজ ABD BC আৰু BD সম্পৰ্কে তুমি কি ক'বা ইয়াতে প্ৰশ্নটো তোমালোকক কি দিছে ACBD এটা চতুৰ্ভুজ দেই এটা চতুৰ্ভুজ দিয়া আছে মন কৰিবা কিন্তু ইয়াতে তোমালোকক ACBD বুলি কৈছে দেই তাৰমানে তোমালোকৰ A পিছত C তাৰ পিছত B তাৰ পিছত D লিখিবা ABCD নহয় সেইটো বিশেষ মন কৰিবলগীয়া কথা কাৰণ চতুৰ্ভুজৰ ক্ষেত্ৰত তুমি যদি শীৰ্ষবিন্দুকেইটা একাদিক্ৰমে নিলিখা সেইটো ভুল হৈ যাব গতিকে তুমি ABCD নিলিখিবা ACBD চতুৰ্ভুজ কিতাপত চিত্ৰটো আঁকি দিয়া আছে মই অকণমান আঁকি থৈছোঁ বাকীখিনি কমপ্লিট কৰোঁ চোৱা ইয়াতে কেনেকৈ চতুৰ্ভুজটো আঁকিম ACBD চতুৰ্ভুজটো মই আঁকি লৈছোঁ ইয়াতে মই এনেকৈ আঁকিছোঁ যাতে AC সমান AD হয় অৰ্থাৎ এডাল বাহু AC এডালৰ সমান কি হ'ব AD ইয়াৰ পৰা ইয়ালৈ গ'লে যিডাল বাহু হ'ব এডাল সমান বুলি কৈছে মই একে চিনৰে সিহঁতক বুজাইছোঁ তাৰপিছত তোমালোকক কৈছে AB এ এংগল A সমদ্বিখণ্ডিত কৰিছে AB এডাল বাহু এংগল A সমদ্বিখণ্ডিত কৰিছে এংগল A কোনটো তোমালোকৰ এইটো হৈছে তোমালোকৰ এংগল A সমদ্বিখণ্ডিত মানে আমি জানোৱেই সমানে দুভাগ কৰিছে গতিকে মই ইয়াৰ মাজেৰে এডাল বাহু আঁকিলোঁ যিটো মই নাম হৈছে AB আৰু এই AB এ এই অংশটো আৰু এইটো অংশক সমানে দুভাগ কৰিছে এই অংশ দুটা সমান অৰ্থাৎ মই এংগলটোৰ নামটো যদি সম্পূৰ্ণকৈ পঢ়োঁ CAB সমান DAB বা অৱশ্যে তুমি এইটো কেনেকৈও পঢ়িব পাৰা BAC সমান মই যদি BAC বুলি পঢ়োঁ ইয়াত পঢ়িম BAD কাৰণ তোমালোকে জানা সৰ্বসমতাৰ ক্ষেত্ৰত আমাৰ অনুৰূপ অংশটো মিলাই লিখাটো অত্যন্ত প্ৰয়োজনীয় এতিয়া তোমাক কি প্ৰমাণ কৰিব লাগে প্ৰথম অংশ হৈছে ত্ৰিভুজ ABC অৰ্থাৎ ত্ৰিভুজ ABC কোনখিনি এইটো ABC এই ত্ৰিভুজটো ত্ৰিভুজ ABC আৰু ত্ৰিভুজ ABD অৰ্থাৎ এই ত্ৰিভুজ এই দুটা তুমি সৰ্বসম বুলি প্ৰমাণ কৰিব লাগে এতিয়া সৰ্বসমতাৰ ক্ষেত্ৰত তোমালোকে মন কৰিবা ইয়াতে কি জানা তোমালোকে এই ত্ৰিভুজটোৰ ABC ত্ৰিভুজৰ আৰু ABD ত্ৰিভুজৰ তোমালোকে জানা AC আৰু BD AD সমান এইটো আমাক দিয়া আছে এটা কথা পালোঁ মই প্ৰমাণটো লিখাৰ আগতে মই কিনো কৰিব যাম সেইটো ভালদৰে এবাৰ জুকিয়াই চাই লওঁ তাৰপিছত আমাৰ কৰিবলৈ সহজ হৈ যায় তাৰপিছত তোমালোকক আকৌ দিছে এংগল A AB এ সমদ্বিখণ্ডিত কৰিছে সমদ্বিখণ্ডিত কৰাৰ অৰ্থটো মই যদি এইখিনি অংশৰ নাম দিওঁ 1 নম্বৰ অংশ আৰু 2 নম্বৰ অংশ তোমালোকে মন কৰিবা 1 নম্বৰ অংশ আৰু 2 নম্বৰ অংশ সমান তাৰমানে মই ত্ৰিভুজ দুটাৰ ক্ষেত্ৰত যিটো আমি সৰ্বসম প্ৰমাণ কৰিব লাগে সেই দুটাৰ ক্ষেত্ৰত মই এটা বাহু পালোঁ আৰু এটা কোণ পালোঁ তোমালোকে এতিয়া বিধিকেইটা জানা কি তোমালোকৰ যদি এটা বাহু থাকে এটা কোণ থাকে তেতিয়া তুমি হয়তো বাহু দুটাৰ মাজৰ কোণটো ল'ব পাৰা তাৰমানে এটা বাহু আৰু এটা কোণ দিয়া আছে মই হয়তো ইয়াৰ আনটো বাহু অৰ্থাৎ AB বাহুটো ল'ব পাৰোঁ আৰু মই প্ৰমাণ কৰিব পাৰোঁ বাহু কোণ বাহু বিধিমতে সৰ্বসম নাইবা মই চাব লাগিব এটা কোণ এটা বাহু আছোঁ আৰু এটা কোণো উলিয়াব পাৰোঁ কোণটো হ'ব লাগিলে মোক কি হ'ব লাগিব মাজৰ বাহুটো ল'ব লাগিব কোণ দুটাৰ মাজৰ বাহু অৰ্থাৎ মই যিহেতু এই বাহুটোৰ কথা আৰু এই বাহুটোৰ কথা জানো এইটো কোণ ল'লে মই এইটো কোণ পাব লাগিব কিন্তু তুমি এই কোণটো আৰু এই কোণটোৰ বিষয়ে একো নাজানা তাৰমানে মই কোণ বাহু কোণ বা কোণ বাহু বিধিটো প্ৰয়োগ কৰিব নোৱাৰোঁ গতিকে মই কোনটো বাহু মানে প্ৰয়োগ কৰিম সেইটো হৈছে মোৰ বাহু কোণ বাহু কাৰণ তুমি চোৱা এইডাল বাহু জানা এইটো কোণ জানা আৰু তুমি যেতিয়া ত্ৰিভুজ ABC বুলি পঢ়িবা ত্ৰিভুজ ABC এইটো চোৱাচোন ত্ৰিভুজ ABC তাৰ লগত তুমি যেতিয়া সৰ্বসম প্ৰমাণ কৰিব লাগে ত্ৰিভুজ ABD অৰ্থাৎ AB বাহুডাল দুইটা ত্ৰিভুজতে আছে দুইটা ত্ৰিভুজত আছে মানে সাধাৰণ বাহুটো সমান হ'বই হয়নে গতিকে মই এতিয়া কি কৰিব পাৰিম বাহু কোণ বাহু বিধিমতে ত্ৰিভুজ দুটা সৰ্বসম বুলি ক'ব পাৰিম দেই এতিয়া মই প্ৰথম কথা হ'ল আমি চিত্ৰটো আঁকি ল'লোঁ চিত্ৰটো অঁকাৰ পিছত তুমি বিশেষ সূত্ৰ লিখিব লাগিব এতিয়া বিশেষ সূত্ৰটোনো কি চোৱা তোমালোকক যে প্ৰশ্নটোত যিখিনি দিয়া আছে এইখিনিকে তুমি বিশেষ সূত্ৰ হিচাপে লিখিব পাৰা মই এইটোতে লিখি দিছোঁ
তোমালোকৰ কিতাপতটো প্ৰশ্নটো আছে অকণমান চেঞ্জ কৰিম এইটো হ'ল মোৰ বিশেষ সূত্ৰ কি লিখিম ACBD চতুৰ্ভুজত AC সমান AD আৰু AB এংগল A সমদ্বিখণ্ডিত কৰিছে দেখুওৱা যায় বুলি নকওঁ এইবাৰ কাৰণ দেখুওৱা যায় বুলি ক'লে মই অৰ্ডাৰ দিয়া টাইপৰ হ'ব হয়নে চ' আমি লিখিম দেখুৱাব লাগে যে এটা সৰ্বসম আৰু এতিয়া তুমি কি ক'বা বুলি নকওঁ পিছত মই আৰু AC আৰু BC আৰু BD বিষয়ে কৰিম বাৰু সেইখিনি কথা আমি পিছৰ অংশটোত প্ৰকাশ কৰি দিম চ' এইটো হৈ গ'ল আমাৰ বিশেষ সূত্ৰ অৰ্থাৎ প্ৰশ্নটো যি আছে মই তাৰ পৰাই বিশেষ সূত্ৰ লিখিলোঁ চিত্ৰটো অঁকাটো দৰকাৰী জ্যামিতিত চিত্ৰ নহ'লে তোমালোকৰ প্ৰমাণবোৰ নহ'ব সেইকাৰণে জ্যামিতিত সদায় তোমালোকে চিত্ৰটো আঁকি ল'বা এতিয়া মই প্ৰমাণলৈ যাম প্ৰমাণটো চোৱা প্ৰমাণত তুমি যিটোটা ত্ৰিভুজক সৰ্বসম বুলি দেখুৱাব লাগে অৰ্থাৎ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ প্ৰথমতে তুমি ত্ৰিভুজ দুটা লৈ লোৱা ত্ৰিভুজ এইটো আৰু নেক্সট ত্ৰিভুজটো মই কি ল'ম যেনেকৈ দিয়া আছে সেই হিচাপে মিলাই লোৱা ত্ৰিভুজ ABD মই তোমালোকক দেখাইছোৱেই এতিয়া তোমালোকে এই ত্ৰিভুজ দুটাৰ অনুৰূপ অংশখিনি লোৱা প্ৰথমতে মই যি দিয়া আছে সেইখিনি লিখি লওঁ মোৰ হাতত দিয়া আছে AC সমান AD কাৰণটো সদায় লিখিবা এইটো নাপাহৰিবা কাৰণটো হৈছে এইটো দিয়া আছে হ'ল তাৰপিছত তোমালোকে চোৱা এইটো এটা পালোঁ বাহু পালোঁ প্ৰথমতে যিহেতু মই ত্ৰিভুজ ABC লিখিছোঁ গতিকে ABCৰ অংশ লিখিছোঁ তাৰপিছত মই এংগলটো লিখোঁ এই এংগলটো এইটো এংগল সমান মই নামটো এইটো লিখিম কেনেকৈ লিখিম BAC প্ৰথমটো তুমি নিজৰ মতে লিখি লোৱা BAC এই এংগলটো তোমালোকৰ নেক্সট সমান লিখিব লগা এংগলটো চাবা যিহেতু তুমি B এৰ পৰা এনেকৈ গৈ এফালে আহিছা বাহুটোলৈ গৈছা ইয়াতো তেনেকৈ যাবা B এৰ পৰা তুমি D লৈ যাবা তাৰমানে এংগল BAD কিয় হৈছে কাৰণ তোমালোকক এইটো দিয়া আছে ABA বা AB, এংগল A ৰ সমদ্বিখণ্ড বা সমদ্বিখণ্ডিত কৰিছে তোমালোকে তেনেকৈও লিখিব পাৰা হ'ল থাৰ্ড বাহুটো মই কি লৈছোঁ প্ৰথম ত্ৰিভুজত AB বাহু আছে আকৌ তুমি যেতিয়া পঢ়িছিলা ABC বুলি ইয়াতো তুমি ABD বুলিয়ে পঢ়িছা গতিকে তুমি ইয়াতে লিখিব পাৰিবা AB সমান AB কাৰণটো লিখিবা সদায় এইটো হৈছে তোমালোকৰ সাধাৰণ বাহু সমান পালা গতিকে তোমালোকে এতিয়া তিনিটা পালা কি পালা ত্ৰিভুজ ABC সৰ্বসম কি হয় ত্ৰিভুজ ABD কিয় হৈছে কাৰণটো লিখা প্ৰথমতে বাহু লৈছিলা বাহু ল'লা কোণ ল'লা আৰু এই বাহুটো সমান পালা হয়নে গতিকে বিধিটো হৈছে বাহু কোণ বাহু বিধিমতে সদায় কাৰণটো লিখিবই লাগিব নহ'লে কিন্তু নম্বৰ কটা যায় দেই সৰ্বসম পালোঁ আমাক এতিয়া কুৱেশ্যনটোত এটা আৰু প্ৰশ্ন আছিল নহয় সেইটো কি আছিল BC আৰু BD ৰ বিষয়ে তুমি কি ক'বা তোমালোকে জানা সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান হয় গতিকে আমি কি পাম ইয়াৰ পৰা মই ক'ব পাৰিম BC সমান BD কিয় হয় কাৰণটো লিখিবা সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ আৰু এইখিনিতে তোমাৰ ৰিজাল্টটো দেখুওৱা হয় তোমালোকে ভালদৰে এই প্ৰমাণটো বুজি ল'বলৈ চেষ্টা কৰিবা বুজিলেহে কিন্তু মনত থাকিব দেই মুখস্থ কৰিব চেষ্টা নকৰিবা জ্যামিতিত সদায় চিত্ৰ আঁকিবা আৰু বুজি ল'বা দেই ঠিক আছে তেনেহ'লে মই আজি থৈছোঁ থেংক ইউ